আজি শ্বহীদ দিৱস ৪২ৰ ভাৰতীয় আন্দোলনত গহপুৰ থানা পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হৈছিল বীৰাংগনা কনকলতা বৰুৱা, বীৰ শ্বহীদ মুকুন্দ কাকতি। আৰু আজি শ্বহীদ দিৱসৰ দিনটোত বীৰাংগনাগৰাকীক সকলোৱে সোঁৱৰিছে। আৰু যিহেতু বীৰ শ্বহীদ মুকুন্দ কাকতি, বীৰাংগনা কনকলতা বৰুৱাক সকলোৱে সোঁৱৰিছে এই বিশেষ দিনটোত। আৰু মই বৰ্তমান বৰঙাবাৰী স্থিত শ্বহীদ কনকলতা কুটিৰত উপস্থিত আছো। আৰু এই বাসগৃহৰ পৰা ৪২ৰ ভাৰতীয় আন্দোলনত গহপুৰ থানা পতাকা উৰুৱাবলৈ বুলি ওলাই গৈছিল পুৰহি কাপুৰ কনকলতা বৰুৱা। আৰু আজি তেওঁক সকলোৱে সোঁৱৰি এনেধৰণে বন্তি প্ৰজ্বলন কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু তেওঁক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰা পৰিলক্ষিত হৈছে। আৰু পুৱাই আহি আমি যিহেতু উপস্থিত হৈছো, আৰু ইতিমধ্যে গহপুৰৰ বিভিন্ন প্ৰান্তত কিন্তু আজি এই যি শ্বহীদ দিৱস উদযাপন কৰিছে। আৰু মোৰ সৈতে কনকলতা বৰুৱাৰ ভতিজা মোৰ সৈতে আছে, আপোনাৰ ওচৰলৈ আহিছো। আজি কেনেধৰণে আয়োজন চলিছে? হয়, 1942 20 ছেপ্টেম্বৰ আজিৰ দিনটোলৈ শ্বহীদ কনকলতা বৰুৱাৰ সৈতে মুকুন্দ কাকতি গহপুৰ থানাত তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পেলাই শ্বহীদ হৈছিল। আৰু আমি এটা স্মৰণীয় দিন হিচাপে পালন কৰিছোঁ সদায় প্ৰতি বছৰে। আৰু এইবাৰো আমাৰ সেই দিনটো স্মৰণীয়। আৰু বিশেষকৈ আমাৰ এই গৃহৰ পৰাই সেই দিনটোতেই 42 20 ছেপ্টেম্বৰত মোৰ জেঠাই আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ কাৰণে ওলাই গৈছিল আৰু প্ৰথম শাৰীতে পতাকা উত্তোলন কৰিবলৈ গৈছিল। আৰু মোৰ মৃত্যু বাহিনী যিটো মানে সংগঠন, আৰু তেওঁৰ তাত গুৰি ধৰিছিল। আৰু আজি আমি স্মৰণীয় দিন। আৰু আমাৰ আজি জন্মৰ গৃহৰ আৰু পৰিয়ালৰ সৈতে শ্বহীদ কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সদস্যৰ সৈতে আমি আজি সেই দিনটো স্মৰণীয় দিন হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু আজিও পালন কৰিছোঁ। নিশ্চয় নিশ্চয়। আৰু ব্যক্তিসকল আহিছে, আপোনাৰ ওচৰলৈ আহিছো, গতিকে আজিৰ দিনটো গতিকে এক বিশেষ দিন, আজি শ্বহীদ দিৱস হিচাপে সকলোৱে পালন কৰিছে, গতিকে কি ক'ব এই মুহূৰ্তত? হয়, আমি প্ৰতি বছৰে এই শ্বহীদ দিৱস পালন কৰি আহিছোঁ। এনেকৈ আমি সদায় পালন কৰি থাকিবই লাগিব। আমি অসম থকালৈকে, অসমীয়া থকালৈকে আমি কৰিয়ে থাকিম। গতিকে সেই জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়াই বিশ্ব বিজয় নৌজোৱান, লুইতৰ পাৰ আমি ডেকা ল'ৰা, এই গীতসমূহ ৰচনা কৰি এই অসমীয়া যিসকল মুক্তিযোদ্ধা সকলোকে উলিয়াই লৈ গৈছিলে। আৰু গহপুৰ থানাত গৈ গুলীবিদ্ধ হৈ আমাৰ কনকলতা মুকুন্দ কাকতি মৃত্যুবৰণ কৰিছে। সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে, কি ক'ব? হয়, অতি আমাৰ গৌৰৱৰ কথা। যিহেতু আমি বছৰ ধৰি আমি প্ৰতি বছৰ উদযাপন কৰি আহিছোঁ আৰু কৰি থাকিবই লাগিব। যিহেতু আমাৰ স্বাভিমান, বৰঙাবাৰীৰ স্বাভিমান। গতিকে আজি আমাৰ কনকলতাক আমি অসমৰ ভিতৰতে নহয়, আমি অসমৰ বাহিৰলৈও বিয়পাই নিব লাগিব। গতিকে এনেধৰণে আমি আমাৰ যিটো গৌৰৱ বজাই ৰাখিবৰ কাৰণে আমি শ্বহীদজনক স্মৰণ কৰি আমাক এই দেশখনক আগুৱাই নিয়াত আমি আগবাঢ়ি যাব সক্ষম হৈছোঁ। কৰিছে, কি ক'ব? আমি সাধাৰণতে আমাৰ এই বৰঙাবাৰীবাসীয়ে সদায় এই অনুভৱটো ৰাখে যে আমি দেশখনক স্বাধীনতাৰ বাবে আমাৰ কনকলতাক অৰ্পণ কৰিছোঁ। কনকলতাই নিজৰ প্ৰাণ ত্যাগ কৰিছে আৰু আমি তেখেতৰ আত্মাক ধাৰণ কৰিছোঁ। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই, এই অনুভৱ আমাৰ সকলোৰে আছে। নিশ্চয়। আৰু যিহেতু ইতিমধ্যে জনাইছো যে মই গহপুৰ বৰঙাবাৰীত উপস্থিত আছো, আৰু বৰঙাবাৰীৰ এয়া হৈছে শ্বহীদ কনকলতা কাকতিৰ এই বাসগৃহ। এই বাসগৃহৰ পৰাই ৪২ৰ ভাৰতীয় আন্দোলনত দেশ মাতৃক আচলতে স্বাধীন কৰিবৰ বাবে ওলাই গৈছিল সুৰক্ষী গাভৰু বীৰাংগনা কনকলতা বৰুৱা, আৰু ওলাই গৈছিল বীৰ শ্বহীদ মুকুন্দ কাকতি। দুয়োগৰাকী গুলীবিদ্ধ হৈ যি মৃত্যুক আঁকোৱালি লৈছিল। আৰু তেওঁলোকক সোঁৱৰি আজি যিহেতু শ্বহীদ দিৱস পালন কৰা হৈছে, আৰু শ্বহীদ দিৱসৰ কাৰ্যসূচী গহপুৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। গহপুৰৰ যি গহপুৰ নগৰস্থিত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা, বীৰ শ্বহীদ মুকুন্দ কাকতিৰ যি যুগল প্ৰতিমূৰ্তি আছে, তাতো বিভিন্নজনে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰাকে ধৰি বৰঙাবাৰী স্থিত কনকলতা বৰুৱাৰ মূৰ্তি অথবা ধোপাবৰ স্থিত যি মুকুন্দ কাকতিৰ বাসগৃহটো এনেধৰণে আজি শ্বহীদ দিৱস পালন কৰা হৈছে।